কলিকতাত এগৰাকী মহিলা চিকিৎসকক ধৰ্ষণ কৰি হত্যা কৰাৰ বিৰুদ্ধে দেশজুৰি অব্যাহত আছে প্ৰতিবাদ। সন্ধিয়া মৰাণৰ শালমাৰী চাহ বাগিচাত চিকিৎসক, কৰ্মচাৰী, ছাত্ৰ-ছাত্ৰী আৰু স্থানীয় ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে মৌমিতা দেৱনাথলৈ অশ্ৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰে। শালমাৰী চাহ বাগিচা অফিচৰ পৰা আৰম্ভ কৰি বাগিচাৰ চিকিৎসালয়লৈকে হাতে হাতে মমবাতি লৈ মৌনৰ প্ৰতিবাদী সমদল উলিওৱা হয়। দোষীক কঠোৰ শাস্তি দিবলৈ দাবী জনায় প্ৰতিবাদকাৰীসকলে। আজি আমি শালমাৰী চাহ বাগিচাৰ কৰ্মচাৰী বৃন্দ তথা আমাৰ হস্পিটেল ষ্টাফৰ সৈতে ডক্টৰ মৌমিতা দেৱনাথৰ শ্ৰদ্ধাঞ্জলিৰ বাবে এটি মৌন সমদল বন্তি জ্বলাই আমি উপস্থিত হৈছোঁ এতিয়া আহি শালমাৰী হস্পিটেল প্ৰাংগণত। গতিকে আমি চৰকাৰৰ পৰা এটাই দাবী জনাওঁ যে যোৱা 9 আগষ্ট তাৰিখে ডক্টৰ মৌমিতা দেৱনাথৰ যি এটা নৰকীয় কাণ্ড হৈ গৈছে, আমাক অতি সোনকালে ইয়াৰ বিচাৰ লাগে। লগতে যিকেইজন দোষী আছে তেওঁলোকে যাতে চৰকাৰৰ লগত যিকোনো মৈমিতিয়ালি কৰি বা যিকোনো প্ৰকাৰে সুৰুঙাৰে ওলাই যাব নোৱাৰে, তাৰ বাবে আমি টানি অনুৰোধ চৰকাৰক বিনতি কৰিছোঁ যাতে অনতি পলম নকৰি তেওঁলোকক সোনকালে শাস্তি দিয়ে যেন আৰু ডক্টৰ মৌমিতা দেৱনাথৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। হয়, আজি আমি শালমাৰী চাহ বাগিচা হস্পিটেলৰ চিকিৎসক, কৰ্মচাৰী, চাহ বাগিচা, ছাত্ৰ-ছাত্ৰী আৰু কৰ্মচাৰীবৃন্দৰ হয় ডক্টৰ মৌমিতা দেৱনাথলৈ অশ্ৰু শ্ৰদ্ধাঞ্জলি বন্তি যাত্ৰা পোহৰ যাত্ৰা আমি যে মৌন সমদল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিলোঁ। এইখিনিতে আমি চৰকাৰক এটাই দাবী জনাব বিচাৰিছোঁ যে এই নৰপিচাক যেনেকৈ ঘটনা আছে, চৰকাৰে কৈছে বেটি বচাও বেটি পঢ়াও, কিন্তু আমি দেখিবলৈ পাইছোঁ বেটি পঢ়ায়ো উচ্চ শিক্ষিত কৰি ডক্টৰ এজন বনাই ছাত্ৰীজনীৰ ওপৰত মমতা ঘৃণনীয় কাৰ্য কৰি যিটো হেৰি কৰিলে সেইটো আমি সংগঠনৰ গ্ৰহণযোগ্য নহ'ব, এইটো আমি ধিক্কাৰ দিছোঁ। লগতে চৰকাৰক দাবী জনাইছোঁ যে এনেকুৱা নৰপিচাক যাতে আইনৰ সংজ্ঞালৈ বাচি যাব নাযাব, উচিত তদন্ত কৰি কঠোৰ শাস্তি প্ৰদান কৰিব। মৰাণৰ পৰা কমল কৰ্মকাৰৰ ৰিপৰ্ট, অসম টুডে।